এটা কথা ভাবি চাওকচোন, জুবিন গাৰ্গক যদি সংগীতৰ সলনি ক্ৰিকেট খেলিবলৈ দিয়া হ'লহেঁতেন বা বিৰাট কোহলীক ক্ৰিকেটৰ সলনি যদি গীত গাবলৈ দিয়া হ'লহেঁতেন, তেন্তে আজি জুবিন গাৰ্গ হ'ব পাৰিলেহেঁতেন নে, বা বিৰাট কোহলী হ'ব পাৰিলেহেঁতেন নে? খুব কম সংখ্যক মাক দেউতাকেহে নিজৰ ল'ৰা ছোৱালীৰ মানে সুপ্ত প্ৰতিভা সৰুতে বুজি পায় আৰু সঠিক পথত পৰিচালনা কৰি মানে সঠিক কেৰিয়াৰ গঢ়াত সহায় কৰে। আপোনাৰ সন্তান 20 বছৰ পাছত কি হ'ব, বা আপোনাৰ সন্তানৰ সুপ্ত প্ৰতিভা কি বা ইনবৰ্ন টেলেণ্ট কি আছে, সেয়া যদি কেনেবাকৈ আপুনি এতিয়াই গম পায়, তেতিয়াহ'লে আপুনিও আপোনাৰ সন্তানক সঠিক পথত পৰিচালনা কৰি কেৰিয়াৰ গঢ়াত সহায় কৰিব পাৰিব। আজি আমি ভিডিঅ'টোত আলোচনা কৰিম DMIT টেষ্টৰ বিষয়ে। DMIT অৰ্থাৎ ডাৰ্মাটোগ্ৰাফিক্স মাল্টিপল ইণ্টেলিজেঞ্চ টেষ্ট, যিটো নেকি এটা সময়ত ভাৰতৰ বাহিৰত অৰ্থাৎ যিবিলাক এডভান্সড কাণ্ট্ৰি আছিল লাইক আমেৰিকা, ইংলেণ্ড, ছুইজাৰলেণ্ড এনেবোৰ দেশতহে উপলব্ধ আছিল। কিন্তু আজিৰ তাৰিখত এই টেষ্টটো ভাৰতৰো বিভিন্ন ডাঙৰ ডাঙৰ চহৰত উপলব্ধ। আনকি অসমতো এই টেষ্টটো বিভিন্ন সংস্থাই কৰে। তেওঁলোকে চেম্পল কালেক্ট কৰে আৰু বাহিৰৰ পৰা টেষ্টটো কৰি আনে। আজি আমি DMITৰ বিষয়ে মানে ডিটেইলছ আলোচনা কৰিম। ই কেনেদৰে কাম কৰে আৰু কেনেদৰে আপোনাৰ সন্তানৰ ভৱিষ্যত গঢ়াত এটা হাতিয়াৰ হ'ব পাৰে, সহায় হ'ব পাৰে, আজি আমি ভিডিঅ'টোত আলোচনা কৰিম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ডাৰ্মাটোগ্ৰাফিক্স হৈছে সাইণ্টিফিক ষ্টাডি অফ স্কিন পেটাৰ্ণ অৰ ফিংগাৰ প্ৰিণ্ট, অৰ্থাৎ মানুহৰ ফিংগাৰ প্ৰিণ্টৰ সাইণ্টিফিক অধ্যয়ন কৰি ব্ৰেইনৰ লগত কানেকশ্যন ঘটাই বা নিউৰনৰ লগত সংযোগ ঘটাই এনালাইচিছ কৰি এজন মানুহ মানে তাৰ কিহত ৰাপ বেছি আছে, তাৰ হিডেন টেলেণ্ট কি কৰি ভাল পায়, কি কৰি বেয়া পায়, মানে কিহত ৰাপ বেছি আছে, সেই অধ্যয়নবোৰ কৰা হয়। আৰু মানুহৰ 2 বছৰ বয়সৰ পৰা বৃদ্ধ বয়সলৈকে এই টেষ্টটো কৰিব পাৰি। যিবোৰ সংস্থাই এই টেষ্টটো কৰে তেওঁলোকে ফিংগাৰ প্ৰিণ্ট কালেক্ট কৰে আৰু HD ফৰ্মেটত ফিংগাৰ প্ৰিণ্ট কালেক্ট কৰি ছফ্টৱেৰ আছে, সেই ছফ্টৱেৰৰ জৰিয়তে এনালাইচিছ কৰি নিউৰনৰ লগত অৰ্থাৎ ব্ৰেইনত থকা নিউৰনৰ লগত সংযোগ ঘটাবলৈ চেষ্টা কৰে। এতিয়া আমি বুজিব লাগিব আকৌ নিউৰন কি। নিউৰন হৈছে মানুহৰ স্নায়ুতন্ত্ৰ অৰ্থাৎ নাৰ্ভাছ ছিষ্টেমৰ মূল কোষ, অৰ্থাৎ ব্ৰেইনৰ লগত মানুহৰ বিভিন্ন অংগ প্ৰত্যংগবোৰ যে সংযোগ হৈ আছে, এইবোৰ যে কণ্ট্ৰল কৰা, বৈদ্যুতিক সংকেত পঠোৱা, মানে তথ্য পঠোৱা, তথ্য সংগ্ৰহ কৰা, এই কানেক্টিভিটিবোৰ নিউৰনে কণ্ট্ৰল কৰে। অৰ্থাৎ আৱেগ অনুভূতি, কোনে খেল ধেমালি ভাল পায়, কোনে সংগীত ভাল পায়, কোনে পঢ়া শুনা কৰি ভাল পায়, এইবোৰ নিউৰনৰ কাৰণেহে সম্ভৱ হৈছে। আৰু মানুহৰ মগজুত 86 বিলিয়ন নিউৰন থাকে আৰু এই 86 বিলিয়ন নিউৰন মানুহ জন্ম হোৱাৰ আগতে ফিক্সড হৈ যায়। এটা ইণ্টাৰেষ্টিং কথাটো হৈছে যে ফিংগাৰ প্ৰিণ্টৰ লগত ব্ৰেইনৰ কি সম্পৰ্ক আছে। এই দুটাৰ মাজত এটা ডাঙৰ সামঞ্জস্য আছে। গৰ্ভ অৱস্থাতে মানুহৰ ফিংগাৰ প্ৰিণ্ট আৰু মগজুৰ বিকাশ হয়। এনে মগজুৰ উৎপত্তি 3 সপ্তাহৰ পৰাই আৰম্ভ হয়, অৰ্থাৎ গৰ্ভকালীন অৱস্থাত 3 সপ্তাহৰ পৰাই মগজুৰ উৎপত্তি আৰম্ভ হয় আৰু মূলতঃ 7ম বা 8ম সপ্তাহৰ পৰা নিউৰনৰ সৃষ্টি হ'বলৈ ধৰে। অৰ্থাৎ ফিংগাৰ প্ৰিণ্ট আৰু নিউৰন এই দুটা 21ৰ পৰা 24 সপ্তাহৰ ভিতৰতে ফিক্সড হৈ যায়। নিউৰনৰ অৰ্থাৎ 86 বিলিয়ন নিউৰন মানুহৰ ব্ৰেইনত ফিক্সড হৈ যায়, ফিংগাৰ প্ৰিণ্টও স্থায়ী হৈ যায়, অৰ্থাৎ জন্মৰ পাছত এইবোৰৰ নতুনকৈ উৎপত্তি নহয়। এতিয়া এই 86 বিলিয়ন নিউৰন মানুহৰ মগজুত যে সংস্থাপিত হয় আৰু সেয়াও ইণ্টাৰেষ্টিংলি সমানভাৱে বিতৰণ নহয় মানুহৰ মগজুত। মানুহৰ মগজুটোক মূলতঃ আমি দুটা ভাগত ভগাব পাৰি, লেফ্ট ব্ৰেইন আৰু ৰাইট ব্ৰেইন। লগতে সন্মুখৰ ফালৰ পৰা যদি আমি ভাগ কৰোঁ, সেয়া ফ'ৰ ব্ৰেইন, মিড ব্ৰেইন আৰু হিণ্ড ব্ৰেইন, অৰ্থাৎ মগজুৰ সন্মুখ ভাগ, মধ্য ভাগ আৰু পিছ ভাগ। আকৌ এই 3টা ভাগত আৰু কিছু উপাংশ আছে। সহজ ভাষাত ক'ব গ'লে মানুহৰ ব্ৰেইনটোক মুঠ 10টা মান উপাংশত ভাগ কৰা হৈছে আৰু এই 10টা উপাংশত এই নিউৰনৰ পৰিমাণ একে নহয়, অৰ্থাৎ ডিষ্ট্ৰিবিউশ্যনটো বেলেগ বেলেগ ধৰণে হৈ যায় আৰু সেয়াও ফিক্সড হৈ যায়। কিন্তু মই ক'লোৱে জন্মৰ আগতে, যিটো নেকি আকৌ নিউৰনে কি কণ্ট্ৰল কৰে, মানুহৰ বিভিন্ন আৱেগ অনুভূতি, কাম কাজ, কোনে গান গাব, কোনে পঢ়া শুনাত বেছি ভাল, কোনে কেলকুলেশ্যনত বেছি ভাল, সকলোবোৰ যিহেতু নিউৰনে কণ্ট্ৰল কৰে, গতিকে নিউৰন অধ্যয়ন কৰাটো জৰুৰী, যিটো নেকি আকৌ ফিংগাৰ প্ৰিণ্টৰ লগত যদিও সাইণ্টিফিক্যালি বা নিউৰো সায়েন্সে এইটো স্বীকৃতি দিয়া নাই যে ডাইৰেক্টলি ফিংগাৰ প্ৰিণ্টৰ লগত মানুহৰ ব্ৰেইনৰ কানেক্টিভিটি আছে,
কিন্তু যেহেতু দুটা একেলগে বিকশিত হয় গতিকে দুটাৰ মাজত কিবা এটা সামঞ্জস্য আছে যাৰ কাৰণে যিবোৰ DMIT টেষ্ট কৰা সংস্থা আছে তেওঁলোকে ফিংগাৰপ্ৰিণ্ট কালেক্ট কৰে আৰু ফিংগাৰপ্ৰিণ্ট কালেক্ট কৰি উন্নত সফটৱেৰৰ জৰিয়তে এনালাইসিস কৰি শিশু এটাৰ বা মানুহ এজনৰ ব্ৰেইনৰ কোনটো অংশৰ লগত মিলে অৰ্থাৎ কোনটো অংশৰ লগত মিলে মানে আলটিমেটলি যিটো অংশত নিউৰন বেছি আছে আৰু সেই অংশটোৱে যেহেতু কোনবোৰ কাম-কাজ চোৱাচিতা কৰে অৰ্থাৎ ব্ৰেইনৰ বিভিন্ন অংশই বিভিন্ন কাম-কাজ চোৱাচিতা কৰে উদাহৰণস্বৰূপে ব্ৰেইনৰ সন্মুখৰ বাওফালৰ সন্মুখ ভাগটো মানুহৰ বুদ্ধিমত্তাৰ লগত জড়িত ম্যাথছ ক্যালকুলেশনৰ লগত জড়িত ভাষিক জ্ঞানৰ লগত জড়িত গতিকে কাৰোবাৰ যদি নিউৰন বাওফালে বেছি আছে গতিকে আলটিমেটলি তেওঁ সেই ফিল্ডত এক্সপাৰ্ট হয় আগো ব্ৰেইনৰ কোনোবা এটা অংশই খেল ধেমালি নিয়ন্ত্ৰণ কৰে অৰ্থাৎ খেল ধেমালি কৰি ভাল পায় গতিকে তাতে যদি নিউৰনৰ পৰিমাণ বেছি থাকে আলটিমেটলি তেওঁৰ প্ৰতিভা খেল ধেমালিত আছে গতিকে ফিংগাৰপ্ৰিণ্ট এনালাইসিস কৰি এনে ধৰণে ব্ৰেইনৰ লগত কানেক্ট কৰি অৰ্থাৎ নিউৰন এনালাইসিস কৰি এটা মানে কি ৰিপৰ্ট বনায় যেটো ৰিপৰ্ট অধ্যয়ন কৰি আপোনাৰ সন্তান কিহৰ কাৰণে উপযোগী কত বেছি তাৰ ৰাফ আছে হি কি কৰি ভাল পায় কোনবোৰ বেয়া পায় তাৰ আবেগ অনুভূতি সকলোবোৰ জনাৰ এটা সুবিধা হৈ যায় আৰু তেনেদৰে সৰুৰ পৰাই সেই আপোনাৰ সন্তানৰ স্বভাৱ অনুযায়ী হি কেনেকুৱা প্ৰকৃতিৰ তেনেদৰে আপুনি হ্যান্ডেল কৰিব পাৰে বা কেয়াৰ ল'ব পাৰে আৰু সেই হিচাপত সঠিক পথত পৰিচালনা কৰি তেওঁৰ কেৰিয়াৰ গঢ়াত আপুনি সহায় কৰিব পাৰে অৰ্থাৎ তেওঁ আসলতে যিটোৰ কাৰণে জন্মগ্ৰহণ কৰিছে তেওঁৰ যিটো হিডেন ট্যালেন্ট অৰ্থাৎ ইনবৰ্ন ট্যালেন্ট আপুনি সৰুতেই গম পাই যায় আৰু সেই হিচাপে আপুনি তাক গঢ় দিব পাৰে মানুহে এটা কথা কয় নহয় ব্ৰেইন সকলোৰে সমানে থাকে এটো হসা অৰ্থাৎ 86 বিলিয়ন নিউৰন সকলোৰ ব্ৰেইনতে আছে কিন্তু এটাই ডিফাৰেন্স যে ব্ৰেইনৰ এই নিউৰনসমূহ ব্ৰেইনৰ বিভিন্ন অংশত বিভিন্ন ধৰণে হিচৰিত হৈ আছে হয়তো কাৰোবাৰ কোনোবা এটা অংশত নিউৰন বেছি আছে হয়তো আন কাৰোবাৰ আন এটা অংশত বেছি আছে গতিকে কোনটোত নিউৰনৰ পৰিমাণ বেছি আছে ব্ৰেইনৰ কোনটো অংশ তেওঁৰ যেটো কন্ট্ৰোল কৰি আছে গতিকে সেই অংশটো বিচাৰি উলোৱাটো এই DMIT টেষ্টে সহজ কৰি দিয়ে আশা কৰো ভিডিওটোৰ জৰিয়তে আপোনালোকে কিছু হলেও বুজিবলৈ সক্ষম হৈছে DMIT টেষ্টৰ বিষয়ে লগ পাম পৰৱৰ্তী ভিডিওত ধন্যবাদ জয় অসম